আমি ওলাইছোঁ এতিয়া ফুৰিবলৈ বোকাবিলত জেঠাইহঁতৰ ঘৰত অন্নপ্ৰসন্ন আছে তালৈ ওলাইছোঁ মাৰ লগত আৰু এওঁ আছে ঘৰত অকলে এয়া আমি গৈ আছোঁ আৰু খাই মেলি এতিয়া ভাত খাব বহিছোঁ এতিয়া মই ঘৰ আহি পাই ৰাতি খোৱাৰ যোগাৰ কৰিব লৈছোঁ পটল আৰু বেচন লৈছোঁ পটল আজি বেচন দি ফ্ৰাই কৰিম ইভাগে যদি পটলটো খাই বেয়া পায় আপোনালোকে এনেকৈ বেচন দি ফ্ৰাই কৰি খাবচোন খুব ভাল লাগে খাই আৰু খাব পাৰি মই নোৱাৰোঁ ইভাগে খাব এনেকৈ মই ফ্ৰাই কৰি খাওঁ ইয়াত হালধি নিমখ আৰু অকণমান মছলা দি দিছোঁ কালাৰটো উঠিবৰ কাৰণে আৰু আপোনালোকে যদি নাজানে চাই থাকক মই কেনেকৈ বেচন দি ফ্ৰাই কৰোঁ বেচন দিয়া পটল ধুনীয়াকৈ ৰেডি হৈ গৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ বাই বাই